নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু তোমালোকৰ আজিৰ এই ক্লাছটোত আমি নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাঠটোৰ পৰা তোমালোকক আমি যিখন চেম্পল কুৱেশ্যন পেপাৰ কাটি দিছিলোঁ, তোমালোকক যে আমি কৰিবলৈ দিছিলোঁ, এই পেপাৰখনৰ চলিউশ্যনছ তোমালোকক আজি এই ক্লাছটোত দেখাই দিয়া হ'ব। তোমালোকৰ সুবিধাৰ কাৰণে প্ৰত্যেকটো লেচনৰ লেটাৰ টু গড, মাণ্ডেলা, মেডাম ৰাইট দ্য বাছ, তোমালোকৰ যিমানকেইটা ইম্পৰ্টেণ্ট লেচন আছে গোটেইকেইটা লেচনৰ ভিতৰৰ পৰা তোমালোকক আমি এখন পাৰ লেচন বেচিছত এখন আমি তোমালোকক প্ৰশ্ন কাকত কাটি দিছোঁ চেম্পল পেপাৰ, যিখন যদি তোমালোকে প্ৰেক্টিছ কৰা ঘৰতে তেতিয়া সেই কুৱেশ্যন পেপাৰখনৰ পৰাও তোমালোকে বহুখিনি কথা জানিব পাৰিবা, লগতে তোমালোকৰ প্ৰেক্টিছটো বহুত ভাল হ'ব, গম পাইছেনে? আৰু এক্সামৰ কাৰণে তোমালোকে নিজকে বহুত বেছি ভালকৈ ৱেল প্ৰিপেয়াৰ কৰিব পাৰিবা। অ'কে, চ' ব'লা আমি তোমালোকক দেখাই দিছোঁ যে এই পেপাৰখনত কোনখিনি তোমালোকে ভুল কৰিছিলা, আৰু ইয়াত কোনটো শুদ্ধ অপশ্যন হ'ব MCQ খিনিত, লং কুৱেশ্যনৰ আনচাৰখিনি কেনেকৈ লিখিব লাগিব, শ্বৰ্ট কুৱেশ্যনৰখিনি কেনেকৈ লিখিব লাগিব, তো এভৰিথিং তোমালোকক আজিৰ এই ক্লাছটোত আমি দেখাই দিম। অ'কে, এক নম্বৰ কুৱেশ্যনটোত আমি তোমালোকক সুধিছিলোঁ যে কি হোৱাট ইজ দ্য টাইটেল অফ নেলছন মাণ্ডেলাছ অট'বায়'গ্ৰাফি। ইয়াত টাইটেলৰ সলনি হোৱাট ইজ দ্য নেম এনেকৈ থাকিব পাৰে হা। হোৱাট ইজ দ্য নেম অফ নেলছন মাণ্ডেলাছ অট'বায়'গ্ৰাফি। নেলছন মাণ্ডেলাৰ যিখন অট'বায়'গ্ৰাফি, নেলছন মাণ্ডেলাৰ যিখন আত্মজীৱনী, অট'বায়'গ্ৰাফি মানে কি? আত্মজীৱনী। নেলছন মাণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি আছিল? ফ্ৰীডম ফাইটাৰ, লং ৱাক টু ভিক্টৰী, এপাৰ্থিয়েড ষ্ট্ৰাগল, লং ৱাক টু ফ্ৰীডম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেলছন মাণ্ডেলাৰ যিখন অট'বায়'গ্ৰাফি, যিখন আত্মজীৱনী, সেই আত্মজীৱনীখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম। এই প্ৰশ্নটো তোমালোকে নোট কৰি লোৱা, বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ MCQত কমন পৰি যায়, গম পাইছানে? এই প্ৰশ্নটো তোমালোকে নিজে হ'লেও অনুভৱ কৰিছে চাগে যে কি এই প্ৰশ্নটোৰ কিমান বেছি ইম্পৰ্টেঞ্চ আছে তোমালোকৰ, বিকজ নেলছন মাণ্ডেলাৰ যিটো লেচন আমি নেলছন মাণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম, একচুৱেলি আমি সেই লেচনটোতে নেলছন মাণ্ডেলাৰ যিখন তেখেতৰ আত্মজীৱনী অট'বায়'গ্ৰাফি, তাৰ পৰাই অনাই আমি এটা খণ্ড পাইছোঁ, হয় নে নহয়? এটা আমি খণ্ড পঢ়িছোঁ, এটা পাৰ্ট পঢ়িছোঁ। গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে আমি জনাটো নেলছন মাণ্ডেলাৰ যিখন অট'বায়'গ্ৰাফি, সেই অট'বায়'গ্ৰাফিখনৰ নাম কি? লং ৱাক টু ফ্ৰীডম। বুজিলা? লেফ্ট চাইডে তোমালোকৰ কুৱেশ্যন পেপাৰখন আছে আৰু ৰাইট চাইডে তোমালোকৰ চলিউশ্যনছখিনি আছে। অ'কে, নেক্সটটো মন কৰা, হুৱেৰ ৱাজ নেলছন মাণ্ডেলা বৰ্ণ। নেলছন মাণ্ডেলা ক'ত জন্মগ্ৰহণ কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে নেলছন মাণ্ডেলা ভিজো, চাউথ আফ্ৰিকাৰ ভিজো নামৰ এডোখৰ ঠাইত তেখেতে জন্মগ্ৰহণ কৰিছিলে। আৰু বহুতে ক'ব পাৰা দাদা ইয়াত এম আছে, MVEZO, এইটো এম ভিজোহে হ'ব লাগিছিলে, বাট নো, ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো আমি ভিজো বুলিয়ে কৰিম, VEZO, ভিজো বুলি আমি কৰিম। বুজিলা? অল ৰাইট, নেক্সট মন কৰা, নেক্সট কুৱেশ্যনটো হৈছে যে, ৰ'বা দেখাই লৈছোঁ অকণমান ধুনীয়াকৈ। অ'কে, হোৱাট ৱাজ দ্য ছিষ্টেম অফ ৰেচিয়েল ছেপাৰেশ্যন ইন চাউথ আফ্ৰিকা কল। এই চাউথ আফ্ৰিকাত যে আমি যে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন নতুবা ৰেচিয়েল ছেপাৰেশ্যন যে আমি দেখিছিলোঁ, যে বৰ্ণ বৈষম্য যে আমি দেখিছিলোঁ, মানুহক কালাৰৰ ওপৰত ভিত্তি কৰি যে মানুহক বিভাজন কৰি লৈছিলে হোৱাইট আৰু ব্লেক হিচাপে, এইটোক চাউথ আফ্ৰিকাৰ ভাষাই কি বুলি কৈছিলে? ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে, ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট, চিভিল ৰাইট মুভমেণ্ট, তাৰপৰা এপাৰ্থেইড আৰু ইকুৱেলিটি এক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এপাৰ্থেইড। চাউথ আফ্ৰিকাৰ লোকসকলে তেওঁলোকৰ মাজত যিটো বৰ্ণ বৈষম্য ব্ৰিটিছ তথা সেই সময়ত যিসকল কৃষ্ণাংগ লোক আছিলে, যিসকল বগা লোক আছিলে, যিসকল হোৱাইট আছিলে, সেই হোৱাইটসকলে যে তেওঁলোকৰ মাজত যিটো বগা কোলা হিচাপে যিটো মানে বৰ্ণ বৈষম্য কৰিছিলে, যিটো তোমাৰ মানুহক কালাৰৰ ওপৰত ভিত্তি কৰি মানুহক বিভাজন যে কৰিছিলে, সেইটোক চাউথ আফ্ৰিকাবাসীয়ে এপাৰ্থেইড বুলি কৈছিলে। আৰু এই প্ৰশ্নৰ উত্তৰটো তোমালোকৰ পৰীক্ষাত কমন পৰিব, মানে এই প্ৰশ্নটোৱে কমন পৰিব, গতিকে এইটো তোমালোকে চাই থৈ দিয়া। আৰু ইয়াত এপাৰ্থেইড যিটো শব্দটো তোমালোকে যদি বিতংভাৱে জানিব বিচাৰিছা যে কি হোৱাট ইজ দ্য ডেফিনিশ্যন অফ এপাৰ্থেইড, তেনেহ'লে তোমালোকে কিতাপখনতে মন কৰিবা, তাতে তোমালোকৰ দিয়া আছে, গম পাইছা? নেক্সটটো মন কৰা, নেক্সট কুৱেশ্যনটো হৈছে যে কি হোৱাট অৰ্গেনাইজেশ্যন ডিড নেলছন মাণ্ডেলা জইন টু ফাইট এগেইনষ্ট এপাৰ্থেইড। নেলছন মাণ্ডেলাই এই যে বৰ্ণ বৈষম্য তথা এই যে এই বৈষম্যৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে, কালাৰৰ ওপৰত যে কি বুলি কয় মানুহৰ মাজত যে বৈষম্যৰ সৃষ্টি কৰিছিল ব্ৰিটিছসকলে, ইয়াৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে, আন্দোলন কৰিবৰ কাৰণে, ফাইট কৰিবৰ কাৰণে নেলছন মাণ্ডেলাই ক'ত যোগদান কৰিছিলে? ইয়াত আমি বিভিন্ন ধৰণৰ অপশ্যন পাইছোঁ, মন কৰাচোন, ANC, KKK, FBI, তাৰ পৰা IRA, ইৰাণ পাব্লিকেন
ৰিপাব্লিকান আৰ্মি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ANC আৰু ANCৰ ফুল ফৰ্মটো হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ তোমালোকক মই যেতিয়া MCQ ক্লাছটো লৈছিলোঁ যে ANCৰ ফুল ফৰ্মটো কি নেলছন মাণ্ডেলাই তোমাৰ সাউথ আফ্ৰিকাত যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিল ৰেচিয়েল ছেপাৰেশ্যন আছিল তাৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে নেলছন মাণ্ডেলাই ক'ত যোগদান কৰিছিল তেতিয়া তোমালোকে কি লিখিবা পৰীক্ষাত যদি আহি যায় ANC লিখিবা আৰু ANCৰ সম্পূৰ্ণ অৰ্থ হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ A stand for African, N stand for National আৰু C stand for Congress African National Congress understand একেবাৰে সমূহ হয় বুজিছা নাই বাৰু একেবাৰে সমূহ হয় তোমালোকে পঢ়িলেই পাৰিবা চালেই পাৰিবা এনেকুৱা নহয় যে কি কিবা ৰকেট সায়েন্স বহুত ষ্টুডেণ্টই নেলছন মাণ্ডেলা পাঠটো সিহঁতৰ বহুতৰ প্ৰব্লেম আহি যায় বাট আই ডোন্ট নো তেওঁলোকৰ কিয় প্ৰব্লেম আহে বাট উজু হয় সিমান টান নহয় মানে বুজি পাইছানে অ'কে In which year did Nelson Mandela become the first black president of South Africa? One of the most important প্ৰশ্ন হয় যে নেলছন মাণ্ডেলাই কোন চনত নেলছন মাণ্ডেলা সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হিচাপে তেখেতে শপত গ্ৰহণ কৰিছিল নতুবা কোনটো চনত তেখেত সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হৈছিলে ইয়াক আমাক চাৰিটা চন দিছে 1980 1994 2000 তাৰপৰা 2010 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1994 1994 চনত নেলছন মাণ্ডেলা সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হিচাপে তেখেতে শপত গ্ৰহণ কৰিছিলে নতুবা তোমাৰ হৈছিলে সেনেকৈ তোমালোকে ক'ব পাৰা গম পাইছা তাৰ আগতে কিন্তু তোমাৰ নেলছন মাণ্ডেলাৰ আগতে কিন্তু তাত তোমাৰ যিসকল বগা লোক আছিলে সেই হোৱাইটসকলৰ ডমিনেঞ্চ আছিলে কিন্তু আৰু সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্টৰ নামেই হৈছে নেলছন মাণ্ডেলা সেইটো সদায় তোমালোকে মনত ৰাখি ল'বা নেক্সটটো মন কৰা নেক্সটটো হৈছে যে What was the name of the prison where Nelson Mandela was held for 27 years? বহুত ষ্টুডেণ্টে কয় দাদা 27টো নহয় 30 হ'ব লাগে বাট তোমালোকৰ বুকছখনত 27 আছে গম পাইছানে চ' সেইটো কাৰণে আমি 27 লিখিম অৰ্থাৎ নেলছন মাণ্ডেলা যে 27 বছৰ জেলত আছিলে সেই জেলখনৰ নাম কি কোনখন জেলত মানে নেলছন মাণ্ডেলা আছিলে সেই জেলখনৰ নাম লিখা বুলি কৈছে গম পাইছানে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবিন আইলেণ্ড এইটো তোমালোকে এ নম্বৰ যিটো অপশ্যন দেখিছা ৰবিন আইলেণ্ড এই তোমালোকে এই অপশ্যনটো বহাবা গম পাইছা এইটোৱে শুদ্ধ উত্তৰ হয় অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব অকল 7 নম্বৰটো মন কৰা 7 নম্বৰটোত আমাক সুধিছে যে কি হুইচ নোবেল প্ৰাইজ ডিড নেলছন মাণ্ডেলা উইন ইন 1993 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নোবেল পিচ প্ৰাইজ এতিয়া তোমালোকৰ বহুতে ক'ব পাৰা দাদা নোবেল পিচ প্ৰাইজ এইটো কি বস্তু এতিয়া চোৱা তোমালোকে শুনিছা চাগে যিসকল তোমাৰ ৱেষ্টাৰ্ণ যিসকল ডাঙৰ চাইণ্টিষ্ট আছিলে যিধৰণে আইনষ্টাইন এডিশ্যন টমাছ আলভা এডিশ্যন তাৰপৰা গেলিলিঅ' গেলিলি যিসকল তোমাৰ ডাঙৰ চাইণ্টিষ্ট আছিলে তেওঁলোকৰো কিছুমানে নোবেল প্ৰাইজ পাইছিলে এতিয়া তেওঁলোকে কি শান্তিৰ ক্ষেত্ৰত পাইছিলে নেকি নোবেল প্ৰাইজৰো বিভিন্ন ধৰণৰ কেটেগৰী আছে কোনোবাই হয়তো নিজৰ ডিস্কভাৰীৰ কাৰণে পাইছে কোনোবাই হয়তো শান্তিৰ কাৰণে পাইছে আৰু এই যি নেলছন মাণ্ডেলাৰ কথা আমি যে পঢ়ি আছো এই নেলছন মাণ্ডেলাই 1993 চনত শান্তিৰ ক্ষেত্ৰত শান্তি নোবেল বঁটা পাইছিলে নোবেল পিচ প্ৰাইজ পাইছিলে অৰ্থাৎ শান্তি তেখেতে যিহেতু তোমাৰ সাউথ আফ্ৰিকাত যিটো তোমাৰ ৰেচিয়েল ছেপাৰেশ্যন অথবা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে তাৰ এগেইনষ্টত তেখেতে যিহেতু ফাইট কৰিছিলে আৰু ফাইট কৰিছিলে ইন দ্য চেন্স এনেকুৱা নহয় যে কি তেখেতে এটা বন্দুক লৈ পিনে ফাইট কৰিছিলে তেখেতে ফাইট কৰিছিলে অহিংসাৰ দ্বাৰা তেখেতে কোনো ধৰণৰ হিংসাত্মক মানে আন্দোলন তেখেতে তাত কৰা নাছিলে গম পাইছা চ' সেইটো কাৰণে তেখেতক নোবেল পিচ প্ৰাইজেৰে তেখেতক মানে সন্মানিত কৰা গৈছিল নেক্সট মন কৰা নেক্সটটো হৈছে যে কি হোৱাট ইজ দ্য নিক নেম অফ নেলছন মাণ্ডেলা নিক নেমটো কি তোমালোকে এইটো চাওঁ বুলি ক'লেও পাৰা নাচাওঁ বুলি ক'লেও পাৰা বাট এইটো তোমালোকে স্কিপ কৰিব পাৰা অ'কে 9 নম্বৰটো মন কৰা 9 নম্বৰটো হৈছে যে কি হোৱাট ৱাজ দ্য অকুপেশ্যন অফ নেলছন মাণ্ডেলা বিফ'ৰ হি ইনভলভড ইন পলিটিক্স নেলছন মাণ্ডেলা ৰাজনীতিত যোগদান নকৰাৰ আগতে তেখেতৰ অকুপেশ্যন কি আছিলে তেখেতৰ বৃত্তি কি আছিলে মানে নেলছন মাণ্ডেলা যে
নেলছন মাণ্ডেলা আছিল এজন পলিটিচিয়ান, সেইটো কথা সদায় মনত ৰাখিবা। এতিয়া নেলছন মাণ্ডেলা সেই পলিটিক্সত ইনভলভ নোহোৱাৰ আগতে, ইটছ মিন নেলছন মাণ্ডেলা পলিটিক্সত নোহোৱাৰ আগতে তেখেতৰ যিটো তেখেতৰ অকুপেশ্যনটো কি আছিলে মানে, তো সেইটোকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লয়াৰ। তোমালোকে জানা আমাৰ মহাত্মা গান্ধীও পলিটিক্সত নোহোৱাৰ আগতে মহাত্মা গান্ধীও এজন লয়াৰে আছিল, বুজিলা? এতিয়া ক্লিয়াৰ হ'ল ইমানডোখৰলৈকে? লিখা নেক্সটটো মন কৰা, হোৱাট ৱাজ দ্য ছিগনিফিকেঞ্চ অফ দ্য ইনগ্ৰেশ্যন চেৰিমনি। সেই যিটো ইনগ্ৰেশ্যন চেৰিমনি পতা গৈছিলে, সেই যিটো উদ্বোধনী অনুষ্ঠান পতা গৈছিলে, তাৰ গুৰুত্ব কি আছিলে, তাৰ ছিগনিফিকেঞ্চ কি আছিলে, গম পাইছানে? ইয়াত আমাক 4টা অপশ্যন দিছিলে, মন কৰাচোন। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে তোমাৰ এ অপশ্যনটো। অ'কে, ইট মাৰ্কছ দ্য এণ্ড অফ এপাৰ্থিয়েড। কিয়নো সেই যিটো ইনগ্ৰেশ্যন চেৰিমনি পাতিছিলে ন, সেইটো ইনগ্ৰেশ্যন চেৰিমনি কিয় পাতিছিলে? বিকজ চাউথ আফ্ৰিকাৰ সেই সময়লৈকে 1993হে তোমাৰ নেলছন মাণ্ডেলা চাউথ আফ্ৰিকাৰ ব্লেক প্ৰেচিডেণ্ট হৈছে। তাৰ আগতে কাৰ ৰাজত্ব আছিলে, কাৰ আধিপত্য আছিলে? তাৰ আগতে আধিপত্য আছিলে তোমাৰ হোৱাইটসকলৰ। হোৱাইটসকলে কি কৰিছিলে? ৰেচিয়েল ছেপাৰেশ্যন কৰিছিলে। ৰেচিয়েল ডিছক্ৰিমিনেশ্যনক তেখেতলোকে গুৰুত্ব দিছিলে। ইটছ মিন কি, বগা মানে কোনোবা যদি ক'লা লোক হয়, ক'লা লোকজনক মানে বগা লোক হ'লে যিমান সুবিধা পাব, ক'লা লোকজনে সিমান সুবিধা নাপায় মানে। তো এনেকুৱা ধৰণৰ এটা মানে এপাৰ্থিয়েড, এনেকুৱা ধৰণৰ এটা ৰেচিয়েল ছেপাৰেশ্যনৰ ছিষ্টেম আছিলে। আৰু এই যিটো ইনগ্ৰেশ্যন চেৰিমনি পাতিছিলে, সেই ইনগ্ৰেশ্যন চেৰিমনি উদ্বোধনী অনুষ্ঠানটো গুৰুত্ব কি আছিল? কিয়নো সেই ইনগ্ৰেশ্যন চেৰিমনিটো কিয় পতা গৈছিল? কিয়নো ইট মাৰ্কছ দ্য এণ্ড অফ এপাৰ্থিয়েড। ই তোমাৰ সেই এপাৰ্থিয়েড এৰাৰ, অৰ্থাৎ এপাৰ্থিয়েড বুলি কোৱাৰ লগে নিশ্চয় বুজি পাইছা, এপাৰ্থিয়েড এৰা ইয়ানি কি ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ অন্ত পৰিছিল সেই তেতিয়া মানে, গম পালা? কোনে অন্ত পেলাইছিল? নেলছন মাণ্ডেলা। তথা নেলছন মাণ্ডেলাৰ যিসকল ফ্ৰেণ্ডছ আছিলে তেওঁলোকেও নেলছন মাণ্ডেলাক বহুত বেছি সহায় কৰিছিলে। আমি মাত্ৰ নেলছন মাণ্ডেলা বুলি কৈ দিলে আমি ভুল কোৱা হ'ব, বুজিলা? অ'কে, 11 নম্বৰটো মন কৰা। 11 নম্বৰটো হৈছে যে কি, 1 ছেকেণ্ড, হোৱাট ছিষ্টেম ডিড দ্য ৰাইট ছিকেণ্ড পিপলছ ইন চাউথ আফ্ৰিকা ক্ৰিয়েট আফটাৰ দ্য এংলো-ব্ৰ' ৱাৰ। এই যিখন তোমাৰ এংলো-ব্ৰ' ৱাৰ হৈছিলে, এই ৱাৰখনৰ পৰৱৰ্তী পৰ্যায়ত চাউথ আফ্ৰিকাত কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যনত ক্ৰিয়েট হৈছিল, কেনেকুৱা ধৰণৰ এটা ছিষ্টেমৰ, কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ, কেনেকুৱা ধৰণৰ এটা ছিষ্টেমৰ তেওঁলোকৰ তাত চাউথ আফ্ৰিকাত জন্ম হৈছিল। ইয়াত তোমালোকে লিখিব পাৰা যে কি এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন নতুবা এ ছিষ্টেম অফ ৰেচিয়েল ছেপাৰেশ্যন। তো ছেপাৰেশ্যনো লিখিব পাৰা, ডমিনেশ্যনো লিখিব পাৰা, তাৰপৰা তোমালোকে ডিছক্ৰিমিনেশ্যন লিখিব পাৰা, ৰেচিয়েল ডিছক্ৰিমিনেশ্যন লিখিব পাৰা, ডমিনেশ্যন লিখিব পাৰা, ছেপাৰেশ্যনো লিখিব পাৰা, তো হোৱাট এভাৰ ইউ ৱান্ট। আৰু একচুৱেলি চাউথ আফ্ৰিকাত এই যি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আহিছিলে ন, এই ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো আফটাৰ এংলো-ব্ৰ' ৱাৰ, এই ৱাৰখনৰ পৰৱৰ্তী পৰ্যায়তে আহিছিলে। কিন্তু এইটো কথা তোমালোকে সদায় মনত ৰাখিবা, আৰু এইখিনি তোমালোকক আমি বুজাইও আহিছোঁ। গতিকে সেই ক্লাছকেইটা যদি তোমালোকে চোৱা নাই, চাই ল'বা। তোমালোকৰ নেলছন মাণ্ডেলাৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকিবই মানে, মই এইটো গেৰেণ্টি দি ক'ব পাৰোঁ। অ'কে, এতিয়া আমি তোমালোকক যিখিনি শ্বৰ্ট কুৱেশ্যন দিছিলোঁ, শ্বৰ্ট কুৱেশ্যন তোমালোকক আমি প্ৰায় 5টা, 6, 7, 8, 9টা দিছিলোঁ। এই 9টা শ্বৰ্ট কুৱেশ্যন তোমালোকক আমি ক্লিয়াৰ কৰাই দিছোঁ, মন কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে, হুৱেৰ ডিড দ্য চেৰিমনি টেক প্লেচ, কেন ইউ নেম এনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া ডেট আৰ মেড অফ ছেণ্ডষ্টোন। যে হুৱেৰ ডিড দ্য চেৰিমনি টেক প্লেচ, সেই যিটো অনুষ্ঠান পতা গৈছিলে, সেই অনুষ্ঠানটো ক'ত পতা গৈছিলে বাৰু, গম পাইছানে? আৰু ইয়াৰ লগতে কেন ইউ নেম এনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া ডেট আৰ মেড অফ ছেণ্ডষ্টোন। আৰু ইয়াৰ লগতে তুমি আমাৰ ভাৰতবৰ্ষৰ কেইটামান বিল্ডিঙৰ নাম, কেইটামান অট্টালিকাৰ নাম ক'ব পাৰিবানে যিকেইটা নেকি ছেণ্ডষ্টোনেৰে নিৰ্মাণ কৰা গৈছে? তো এই সকলোখিনি প্ৰশ্নৰ উত্তৰ তোমালোকৰ যিখিনি অৰেল কম্প্ৰিহেনশ্যন চেক আছে ন, সেই অৰেল কম্প্ৰিহেনশ্যন চেকৰ পৰাই অনাই গৈছে, তোমালোকে একো চিন্তা নকৰিবা। এতিয়া মই তোমালোকৰ এই ক্লাছটোৰ পিছত মানে এইডোখৰতে তোমালোকক মই এটা এক্সট্ৰা ক্লাছ এটেচ কৰাই দিছোঁ, যিটো ক্লাছ তোমালোকে যদি কৰি লোৱা, তোমালোকৰ যিখিনি অৰেল কম্প্ৰিহেনশ্যন চেক, তাৰ লগতে তোমালোকৰ এই যিখিনি প্ৰশ্ন এটা দেখি আছা, এই প্ৰশ্নখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ কাৰণে এই যিকেইটা প্ৰশ্ন দেখি আছা, এই প্ৰশ্নকেইটা তোমালোকে চাবা। বেলেগ প্ৰশ্ন নাচালেও এইকেইটা প্ৰশ্ন চাবা কিন্তু, যে কেন ইউ চে হাউ 10th মে ইজ এন অটম ডে ইন চাউথ আফ্ৰিকা। এইটো 2 মাৰ্কছৰ আহিব। ইয়াত মাৰ্কছটো আমি কিনাটা লিখি দিছোঁ, দেখিছা? আনচাৰখিনিও আমি দেখাই দিছোঁ, ডোণ্ট ৱৰি। বাট বেলেগ প্ৰশ্ন নোৱাৰিলেও এইকেইটা প্ৰশ্ন কিন্তু তোমালোকে চাবা, অলৰাইট? তেতিয়া তোমালোকৰ এটলিষ্ট আণ্ডাৰষ্টেণ্ডিংটো আহিব, আৰু লগতে তোমালোকে কমনখিনি গম পাই যাবা। ইয়াত যিখিনি দেখাই থকা গৈছে ন, সেইখিনি সম্পূৰ্ণ কমন হয় মানে। এই প্ৰশ্নকেইটা তোমালোকে লিখি ল'বা। তোমালোক যদি আমাৰ একাডেমীত এডমিশ্যন কৰি থৈছা, তেনেহ'লে তোমালোকক চাগে আমি অলৰেডি PDF প্ৰভাইড কৰিলোঁহে। PDFটো তোমালোকে প্ৰিণ্ট কৰাই ল'বা। বিলিভ মি, তোমালোকৰ ফাৰ্ষ্ট আৰু তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে, ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ নেলছন মাণ্ডেলা ইমানলৈকে চালে তোমালোকৰ হৈ যাব।
অ'কে থেংক ইউ ছ' মাছ তোমালোকক মই এতিয়া গোটেইখিনি কুৱেশ্যন এটেচ কৰাই দিছোঁ অৰেল কম্প্ৰিহেনশ্যন চেকৰ তোমালোকে সেই কুৱেশ্যনখিনি চাই লোৱা তেতিয়া তোমালোকৰ এই ডাউটছখিনি ক্লিয়াৰ হৈ যাব অ'কে বাই বাই যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব